নমস্কাৰ। আজি পুনৰ এটি নতুন আধ্যাত্মিক বাৰ্তালৈ আহিছোঁ। আজি বহাগ মাহৰ 2 তাৰিখ আৰু আজি গোসাই বিহু। সেইদিনাৰ এটা ভিডিঅ'ত কৈছিলোঁ যে গোসাই বিহুৰ দিনাই গোসাইক ধ্যান দিব লাগে বা গোসাইৰ নিমিত্তে যি পাঠ পূজা কৰিব খোজে বা শৰাই নৈবেদ্য আদি দিব খুজিলে দিব পাৰে। তদ্ৰূপ ধৰণে এয়াও এটি অন্য প্ৰান্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটি অন্য প্ৰান্তত প্ৰতি বছৰে এনেকৈ বিহুৰ দিনা পূজা এভাগ গণপতি দেৱতাৰ নামেৰে গোটেই বছৰজুৰি কল্যাণময় হোৱাৰ স্বাৰ্থত প্ৰতি বছৰে নিবেদন কৰি অহা এই বাৰ্ষিক পূজাভাগে এইবিলাক নিবেদন কৰাইছে। আৰু আজিৰ এই পূজাভাগৰ জৰিয়তে সমস্ত ভক্তগণৰ কল্যাণ কামনাৰ নিমিত্তে আজি এই গোসাই বিহুৰ দিনাই এই পূজাভাগ আমিও নিবেদন কৰাইছোঁ। আৰু ইয়াৰ জৰিয়তে অসমবাসী তথা বিশ্ববাসীলৈকে আজিৰ এই বিহুৰ দিনাৰ গোসাই বিহুৰ এই তাৎপৰ্যপূৰ্ণ দিনটোতেই ভগৱান প্ৰভুৱে নিজ মনে সন্তুষ্ট হৈ তেওঁৰ যি পূজা সেই পূজাত তেওঁ নিজ মনে সন্তুষ্ট হওক আৰু গোটেই বছৰ যদি সমস্ত বিশ্ববাসী সুকল্যাণেৰে ৰক্ষা কৰক তাৰে কল্যাণৰ কামনাৰ্থে আজি আধ্যাত্মিক বাৰ্তাটো নিবেদন কৰিছোঁ। এই বাৰ্তাৰ মাজত দেখুৱাইছোঁ এই ইয়াৰে স্থানীয় এজন মহিলা সমিতিয়ে কিছু নাম প্ৰসংগ কৰা, গতিকে নাম প্ৰসংগ কৰা দৃশ্য কিছু পৰিমাণে আপোনালোকৰ ওচৰত দেখুৱালোঁ। আৰু আজিৰ এই আধ্যাত্মিক বাৰ্তাৰ পৰা মই ভূপেন শৰ্মাক বিদায় মাগিছোঁ। নমস্কাৰ।